কৃত্ৰিমান ছাত্ৰ-ছাত্ৰীক ডিমাকুছিত বিশেষ সম্বৰ্ধনা অনুষ্ঠান 2025 বৰ্ষৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অল বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিমাকুছি জোনে আমি নতুন সমিতিখনে দায়িত্ব লোৱাৰ পিছৰে পৰা একাধিক্ৰমে আজি তৃতীয় বছৰ আমি মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনাই আহিছোঁ আৰু কিছু পৰিমাণে হ'লেও আমি একেবাৰে কমকৈ হ'লেও আমি আৰ্থিক সাহায্য দিছোঁ আৰু এখন প্ৰশংসাপত্ৰ তেখেতসকলক দিছোঁ যাতে সেইখিনিৰে তেখেতসকলে উৎসাহ পায় আৰু তেখেতসকলৰ পিছৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৰে তেখেতসকলেও যাতে উৎসাহিত হৈ তেখেতসকলে পঢ়া শুনাত আগভাগ লয় বা পঢ়া শুনাত মনোযোগ দিয়ে সেইকাৰণে এই ব্যৱস্থাটো আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৰিছোঁ অনাগত দিনবিলাকতো আমি অল বড়োলেণ্ড মাল্টিগ্ৰাছ এছ'চিয়েশ্যন ডিমাকুছি জোনে এই প্ৰচেষ্টাটো অব্যাহত ৰাখিম আৰু সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিমাকুছি জনৰ অধীনত অনুষ্ঠিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু গামোচাৰ লগতে কিছু আৰ্থিকভাৱে সাহায্যৰ জৰিয়তে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই গৰিমাময় অনুষ্ঠানত ভেৰগাঁও জিলা মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা ভেৰগাঁও মহকুমা এছডিঅ ৰিংখাং মুছাহাৰী আৰু বিভিন্ন সমাজসেৱী শিক্ষাবিদ বিশিষ্ট সমাজকৰ্মী তথা বহু গণমান্য ব্যক্তি উপস্থিত থাকে তেখেতসকলে নিজৰ মূল্যৱান বক্তব্যৰ জৰিয়তে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আগলৈ সমাজ আৰু জাতিৰ উন্নতিৰ বাবে দায়িত্বশীলভাৱে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে অনুষ্ঠানখনত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে এই আদৰণিৰে যথেষ্ট আনন্দিত হোৱা বুলি প্ৰকাশ কৰে আৰু তেওঁলোকে এই সফলতাক সাময়িকভাৱে নহয় আগন্তুক জীৱনৰ দিশত এক সুদৃঢ় পদক্ষেপ হিচাপে লৈ আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে নাম শ্ৰী বনশ্ৰী কলিতা মই ব্ৰিলিয়ান একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মঙলদৈৰ পৰা পাছ আউট হৈছোঁ হায়াৰ ছেকেণ্ডেৰী 72.8% পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ এই যাত্ৰাটোত মোৰ মা দেউতা লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰদ্ধাৰ আৰু মোৰ বন্ধু বান্ধৱীসকলে মোক বহুতখিনি সহায় কৰিছে আৰু এই হায়াৰ ছেকেণ্ডেৰী এই দুটা বছৰেদি মই মোৰ মা দেউতাৰ পৰা বহুতখিনি সহায় সহযোগিতা পাইছোঁ হয়তো মা দেউতা আজি মোৰ লগত নোহোৱা হ'লে মই হয়তো ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন আৰু আজি অল বড়োলেণ্ড মাল্টিগ্ৰাছ এছ'চিয়েশ্যনৰ পৰা যিখিনি মৰম আৰু আশীৰ্বাদ দিছে মই তাৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ'ম এনেকুৱা এটা অনুষ্ঠান পোৱাটো আমাৰ বাবেও ভাগ্য আমাৰ বাবে এটা সৌভাগ্যৰ কথা আৰু মই ভাবোঁ যে এই এছ'চিয়েশ্যনটোৱে তাৰমানে আগলৈকেও আৰু এনেদৰেই আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলক আমাৰ দৰে ঘৰৰ পৰা দুখীয়া ঘৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সহায় সহযোগিতা আগবঢ়াই যাওক এনেদৰে আশীৰ্বাদ মৰম দি যাওক মই তাৰে কামনা কৰিছোঁ ইমান ইয়াতকৈ ডাঙৰ কথা মোৰ আজি এখন মঞ্চতে মই দ্বিতীয়বাৰৰ বাবে এনেদৰে সম্বৰ্ধনা পাবলৈ সক্ষম হৈছোঁ ইয়াতকৈ দুবছৰ আগতে মই এখন মঞ্চতে মেট্ৰিকৰ সম্বৰ্ধনা পাই গৈছিলোঁ আৰু তেতিয়াও সেই ইমানখিনি মৰমৰ আশীৰ্বাদ পাইছিলোঁ আৰু ভবাও নাছিলোঁ যে দ্বিতীয়বাৰৰ বাবে আকৌ একেখন মঞ্চতে ইমানখিনি মৰম পাম তাৰ বাবে সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ